Hello students, ani tutorial তোমালোকক স্বাগতম জনাইছো। আজি আমি 2.4 question number 6 টো কৰিম, যেটো বাকি আছে। বাকি গোটেইখিনি কৰাই দিয়া হৈছে। তোমালোকে ভিডিওখিনি চাই ল'ব। ডিসক্ৰিপচনত মই লিংক দি দিম। ওকে, তো 6 নম্বৰ কোৱেশ্চনটো চোৱা, যদি x² + px + q আৰু x² + mx + n বহুপদ দুটাৰ x + 1 এটা সাধাৰণ উৎপাদক হয়, তেন্তে প্ৰমাণ কৰা যে a = n - q / b - m। ইয়াত কোৱেশ্চনটো অলপ ভুল আছে হা, এই তলতটো অলপ ভুল আছে। আমি কৰাৰ সময়ত আমি মই তোমাক বুজাই দিম। এইটো বহুত ধৰণে হয়, প্ৰমাণটোৰ ইয়াৰ কোৱেশ্চনটো বহুত ধৰণে হ'ব পাৰে, সেইখিনি মই তলত কৰাই দিম তেতিয়া তোমালোকে বুজি পাবা। ওকে, তো ইয়াত বুজোৱা যে কৈছে যে x + 1 কি হয়, সাধাৰণ উৎপাদক হয় দুটা বহুপদৰ, অৰ্থাৎ x + 1 ইয়াৰো এটা উৎপাদক হ'ব, x + 1 ইয়াৰো এটা উৎপাদক হ'ব। এটা আমি অলৰেডি কি জানো যে এইটো যদি উৎপাদক হয় ইয়াত x = -a যদি বহাই দিও এইটোৰ মান কি পাই যাম, 0 পাই যাম। তো আমি জানো অলৰেডি। ওকে, এইটো লিখিম যে যেহেতু ধৰা হল let p of x = x² প্ৰথম যেটো বহুপদ আছে এইটো ওকে px নহয়, যেহেতু p আছে ইয়াত gx ধৰিলা, g of x = px + q আৰু এইটো rx বা ওকে rx আৰু যেটো আনটো বহুপদ আছে এইটো ধৰিলো rx। ঠিক আছে, mx + n। since যেহেতু x + 1 gx ৰ এটা উৎপাদক, সাধাৰণ উৎপাদক মানে যেটো দুটাৰে উৎপাদক হয়। ঠিক আছে, ইয়াৰ এটা উৎপাদক এতেকে কি হ'ব, g of -a এই যে ইয়াৰ মান x + a = 0, তো x ৰ মান যদি হল x = -a, তো -a যদি বহাই দিও ইয়াৰ মানটো আমি কি পাম, 0 পাম। g of a = কি হ'ব, 0 হ'ব। তো এটা আমি এটা উপপাদ্যটো পঢ়িছিলো যে এটো যদি উৎপাদক হয় g of -a = 0 লিখা যায়। ওকে, ইয়াত আমি কি লিখিম, a বহাই দিম, -a বহাই দিয়া, a² + m * -a + n = 0। ইয়াত a আহি যাব -ma + n = 0। এটো ইকুৱেশ্যন 1 দিয়ে। ওকে, তো সিমিলারলি আকৌ যেহেতু দিয়া আছে যে again here x + a, rx ৰ এটা উৎপাদক হয়, rx ৰ এটা উৎপাদক, যেহেতু সাধারণ উৎপাদক অর্থাৎ ইয়ারও এটা উৎপাদক, অর্থাৎ কি লিখিম, r of -a = 0। তো সিমিলারলি ইয়াত বহাই দিয়ে r ৰ যেটো কি আছিল বহুপদ আছিল ইটো আছিল x² + mx + n, ইয়াত only a - a² আহি যাব প্লাস m * ওকে ওয়েট, কোৱেশ্চনটো লিখোতে আকৌ ভুল কৰিলো, কোৱেশ্চনটো মই লিখোতে ইয়াত x² + px + q আছিল, এইটো p হৈ যাব আৰু এইটো q হৈ যাব। ওকে, এইটো p এইটো q, ইয়াত -a + n = 0। সিমিলারলি ইয়াত কি হৈ যাব, a² - ma, ঠিক আছে, -ma + n = 0। ইকুৱেশ্যন 2। সো 1 আৰু 2 ইকুৱেশ্যন যদি চাও, দুটাৰে রাইট হ্যান্ড সাইডত 0 আছে, ইয়াতো রাইট হ্যান্ডত 0, ইয়াতো 0। তো from 1 and 2 1 আৰু 2 ৰ পৰা পাও, from 1 and 2 1 আৰু 2 ৰ পৰা কি পাও, যদি রাইট হ্যান্ড সাইড সেম হয় লেফট হ্যান্ড সাইড আমি সেম লিখিব পাৰো, অর্থাৎ a² - p of a + q = a² - ma + n। ঠিক আছে, তো এইটো ক্যান্সেল হয় যেহেতু সেম আছে। ওকে, যেহেতু সেম আছে তো ক্যান্সেল হৈ যায়। এতিয়া এ থাকা এটা একফালে কৰা, এ নথকা এটা একফালে কৰা। ঠিক আছে, তো p of a এইটো এইফালে আহিলে +m a, ঠিক আছে, আৰু এইফালে কি হৈ যাব, n - q হৈ যাব। ওকে, n - q হৈ যাব। এতিয়া এইটো আৰু অলপ সজাই লিখো, a কমনলৈ যদি লিখো m - p, অলপ সজাই লিখিছো m - p, যেটো মাইনাস আছে যেটো পিছত দিছো, প্লাস থকাটো আগত আনিছো, আৰু এইফালে কি হৈ গল, n - q। ওকে, এতিয়া এইটো একফালে ৰাখিলে n - q / ইয়াত কি হৈ যাব, m - p।
এইটো তোমাৰ কুৱেশ্যনটো হ'ল আছিল কুৱেশ্যন আছিল পি মাইনাছ এম যিটো হৈ যাব এম মাইনাছ এম ঠিক আছে প্ৰমাণ কৰা হ'ল এইটোৱে তোমালোকে ভালকে চাই ল'ব আৰু মনত ৰাখিব অ'কে বুজি পাইছা এইটো এটাই গণিত এটাই আছিল ইয়াত যিহেতু অনুবাদ 2.4 নেক্সটত আমি 2.5ৰ গণিতখিনি গোটেই কৰি ল'ম তাৰ কাৰণে ফৰ্মুলা যিমানখিনি অভেদ আছে তোমালোকে অলপ চাই ল'বা কিতাপত অভেদখিনি মুখস্থ কৰিব কাৰণ বাকী গণিতখিনি কৰাৰ কাৰণে অভেদখিনি মুখস্থ থাকিব লাগিব তাত ফৰ্মুলাখিনি মুখস্থ থাকিব লাগিব তেতিয়াহে তোমালোকে গণিতখিনি কৰিব পাৰিবা অ'কে তো ভিডিঅ'টো ভাল লাগি থাকিলে ছাবস্ক্ৰাইব কৰি দিবা আৰু নিজৰ সহপাঠীৰ লগতো অলপ শ্বেয়াৰ কৰি দিবা থেংক ইউ